নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে চাব বুলি আৰু দেই। মানুহবিলাকে কোনেও নোচোৱাই হ'ল মোৰ ভিডিঅ' আগতে অকণমান চাইছিলে যদিও বাৰু একো নাই। ফেচবুকত দি থকা হয় আৰু ভাবোঁ ফেচবুকতে যি দিওঁ লং হওক শ্বৰ্ট হওক, কিন্তু কি ক'ম আৰু এটাত দিলে আকৌ এটাত দিবলৈ পাহৰিয়ে থকা হয়। তথাপি এবাৰ পৰা খাটাংকৈ ধৰিছোঁ, যি বনাওঁ ইউটিউবতো দি যাম আৰু আপোনালোকেও চাব বুলি আশা কৰিছোঁ। আৰু আজি মই এটা বনাবলৈ লৈছোঁ, কিবা এটা হাতেৰে বোলো বনাওঁ। আৰু এইকেইদিন খুব ইনষ্টাত দেখিয়ে আছোঁ এনেকুৱা ধৰণৰ বনাই থকা, ভাবিলোঁ ময়ো এটা ট্ৰাই কৰি চাওঁচোন কি হয় কি নহয়। আৰু প্ৰথমবাৰৰ বাবে গিফ্টৰ কাৰণে বনাইছোঁ, বেলেগক বোলো দিম ভাবিছোঁ প্ৰথম বনাই। আৰু তাকে চাওকচোন কিনো হয়গৈ। ফেচবুকত বাৰু দিয়ে থৈছোঁ, আৰু ফেচবুকতো আপোনালোকে মোৰ ভিডিঅ' চাব দেই। মুনমী চুতীয়া বুলিয়ে আছে, অসমীয়াত আছে খালি, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া মই এইফালে ধুনীয়াকৈ আঠা লৈছোঁ, পানী লৈছোঁ, টিচু আৰু কালাৰ লৈছোঁ। আৰু এইফালে মই বাতি এটাত পানী অলপ লৈছোঁ আৰু ধুনীয়াকৈ টিচু পেপাৰখিনি সৰুকৈ এনেকৈ টুকুৰাকৈ কাটি হাতেৰে ফালি দিছোঁ। আৰু অলপ দেৰি এনেকৈ পানীতে গোটেইখিনি ঘুলুকি পেলাম আৰু ধুনীয়াকৈ কোমল হোৱালৈকে। প্ৰথমতে এইখিনি গোটেইখিনি অলপ সৰহকৈ লৈছোঁ বাৰু, গোটেইখিনি এনেকৈ ধুনীয়াকৈ হাতেৰে টুকুৰকৈ ফালি লৈছোঁ। আৰু এতিয়া গোটেইখিনি এইখিনি দেখিছেনে পানীত ঘুলুকি লৈছোঁ আৰু ধুনীয়াকৈ পিটিকি দিছোঁ টুকুৰবোৰ যাতে আৰু সৰুকৈ ধুনীয়াকৈ মই যাতে লগাবলৈ ডাঠ কাগজখনত লগাবলৈ সুবিধা হয় তেনেকৈ। আৰু তাৰ পাছতে যিহেতু মই এটা হাৰ্ট বনাম, চাই যাওক আৰু কেনেকৈ কি হয়। ফাৰ্ষ্টতে এইফালে এখন অকণমান ডাঠ কাগজ, অলপ ডাঠেই বাৰু, ডাঠ কাগজখন এনেদৰে হাৰ্ট এটা আঁকি লৈছোঁ। আৰু আঁকি এতিয়া হাৰ্ট শ্বেপত ধুনীয়াকৈ এইটো কাটি লৈছোঁ। আৰু কাটি পেলাই ধুনীয়াকৈ ডাঠ কাগজখনত লগাম সমান জোখত। তাৰ পাছতে এইফালে হাৰ্ট শ্বেপটো কাটি লোৱাৰ পাছতে এইফালে যিখিনি মই টিচু পেপাৰ তিয়াই থৈছিলোঁ সেইখিনি ধুনীয়াকৈ, যিখিনি পানী বেছিকৈ আছিলগৈ সেইখিনি চেপি ল'লোঁ। আৰু এইফালে আঠা অলপ দি দিছোঁ তাতে, যাতে ভালকৈ লাগি ধৰে সেইকাৰণে। এইফালে ফেভিকল আঠা দিছোঁ, তাৰ পাছতে দি দিছোঁ কালাৰ। আৰু দুইখিনি কালাৰ আৰু আঠা ধুনীয়াকৈ দুইখিনি ভালদৰে মিক্স কৰি লৈছোঁ, যাতে কালাৰটো গোটেইখিনি পেপাৰৰ টিচুতে লাগি যায় আৰু ধুনীয়াকৈ কালাৰটো যাতে উঠি যায়। আৰু এইফালে দেখিছেনে ডাঠ কাগজখনত মই হাৰ্ট শ্বেপটো আঠা লগাই ল'লোঁ, বা হাৰ্ট শ্বেপটো এক্সট্ৰাকৈ এনেকৈ লগাই নল'লেও হয়, তাতে আঁকি ল'লেও হয়, কিন্তু মই এনেকৈ ধুনীয়াকৈ লগাই ল'লোঁ সুবিধা হ'ব বুলি ভাবি। এইটো নলগালেও হয় বাৰু, তাতে আঁকি পিনে হাৰ্ট শ্বেপ এটা আঁকি তেনেকৈ লগাই ল'লেও হয়। তাৰপাছতে এইখিনি ধুনীয়াকৈ দেখিছে নহয়, টিচু কালাৰ আঠা চব মিক্স কৰি ল'লোঁ। আৰু মই সেই হাৰ্ট শ্বেপটোতো তাতো মই অলপ আঠা দি লৈছোঁ বাৰু, যাতে ভালদৰে লাগি ধৰে। তাৰপিছতে ধুনীয়াকৈ এডাল আকৌ হৈছে পকা চুলি যে কাঢ়ে সেইডাল চেপেনাডাল, সেইডালে দিয়ে মই ধুনীয়াকৈ নিজৰ সুবিধা অনুযায়ী, আৰু আপোনালোকে হাতেৰে লগাব বুলিলেও পাৰে বা বেলেগ কিবাও ল'ব পাৰে। মই সেইডালকে পালোঁ আৰু সেইডালেই লগালোঁ। এনেকৈ ধুনীয়াকৈ গোটেই হাৰ্ট শ্বেপটোতে এনেকৈ লগাই গ'লোঁ। এইটো কৰোঁতে অলপ টাইম লাগে আৰু দেখিছেই নহয় কিমান লাহে লাহে। মই বাৰু এতিয়া ইয়াত খৰ কৰি দিছোঁ, এইটো কৰোঁতে অলপ টাইম লাগে ইভাগে বাৰু, মই কৰি ভালেই পালোঁ। আৰু মই যিখন ডাঠ কাগজ তলত যে লৈছোঁ সেইখন ক'তনো কি বিচাৰি ফুৰিম, এক্সট্ৰাকৈ বাৰু কিনি অনা নাই। সেইখন হৈছে আগৰ, ভালকৈ চাগে দেখা নাই, দেখিলে আপোনালোকে গমেই পাব আৰু কিহৰ কি লৈছোঁ। এইখন হৈছে আগৰ আমাৰ প্ৰেক্টিকেল কৰা ডাঠ কাগজখন থাকে যে, ধুনীয়াকৈ ওলমাবলৈ ধুনীয়াকৈ তাত ফুটাও কৰা থাকে, সেইটো এটা সহজ, দেখিছেই নহয় এনেকৈ। আৰু এইফালে ধুনীয়াকৈ বহুত দেৰি কৰাৰ পাছত এইফালে কমপ্লিটো হ'লগৈ আৰু দেই। আৰু এইফালে কমপ্লিট হোৱাৰ পাছত এইফালে আৰু কিবাকিবি অকণমান ডেক'ৰেশ্যন কৰি দিলোঁ, আৰু দেখিবলৈ যাতে আৰু বেছি ভাল লাগে। আৰু আপোনালোকেও কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকেও যদি বনাব বিচাৰে এনেদৰে চিম্পলকৈ কম খৰচতে নিজলৈও বনাব পাৰিব, বা বেলেগক দিওঁ বুলিলেও আপোনালোকে গিফ্ট হিচাপে দিব পাৰিব। কিন্তু মোবাইলত যিমান দেখিছে তাতকৈ মোৰ বহুত বেছিয়ে ভাল লাগিছে দেখিবলৈ ওচৰৰ পৰা।
আৰু এইফালে ষ্টাৰ কেইটামান লগাই দিছিলোঁ, জিলিকনিটো উঠিছে বাৰু দেই। তেন্তে কমেণ্ট কৰিব আৰু দেই যদি ভাল লাগিছে।